মোক আৰু 2 লাখ টকাৰ প্ৰয়োজনটো নাই আৰু এই 2 লাখ টকা আপুনি শিৱসাগৰ সমষ্টিত খৰচ কৰক ৰাইজৰ উন্নতিৰ কামত খৰচ কৰক বৰ্তমান সময়ত অসম ৰাজনীতিত মূল্যবোধৰ ৰাজনীতি হ'ব লাগে কোনোবাই কাবাক পইচা দি কিনিব কোনোবাই কাবাৰ ওচৰত বিক্ৰী হৈ যাব এনেকুৱা ধৰণৰ কথা ক'ব নালাগে বৰ্তমান সময়ত অসম ৰাজনীতিত মূল্যবোধৰ ৰাজনীতি হ'ব লাগে কোনোবাই কাবাক পইচা দি কিনিব কোনোবাই কাবাৰ ওচৰত বিক্ৰী হৈ যাব এনেকুৱা ধৰণৰ কথা ক'ব নালাগে মূল্যবোধৰ ৰাজনীতি হ'ব লাগে আমি মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী মানুহ আৰু অনাগত দিনত খিলঞ্জীয়া মানুহৰ কাৰণে খিলঞ্জীয়া মানুহৰ আধিপত্যৰ বাবে যিখন সংগ্ৰাম কৰিব লাগে যদি ৰাজপথৰ সংগ্ৰাম হয় ৰাজপথত যদি ৰাজনৈতিক সংগ্ৰাম হয় ৰাজনীতিৰ পথাৰত কিন্তু যিখিনি কৰিম মূল্যবোধেৰে কৰিম আৰু নিম্ন খাপৰ কথা বতৰাই যাতে ৰাজনীতি নিয়ন্ত্ৰণ নহয় মই তাৰ বাবে সকলো দলকে অনুৰোধ জনাইছোঁ আৰু এটা কথা যেতিয়ালৈকে বীৰ লাচিত সেনা অসম নামৰ এই সত্তাটো আছে আমাৰ হাজাৰ হাজাৰ সৈনিক আছে তেতিয়ালৈকে উজনি অসম বাংলাদেশ হ'বলৈ দিয়া নহ'ব কোনো কাৰণতে সি লাগিলে হিন্দু বাংলাদেশী আগ্ৰাসন হওক সি লাগিলে মুছলমান বাংলাদেশী আগ্ৰাসন হওক কোনো কাৰণতে বাংলাদেশী আগ্ৰাসন উজনি অসমত সহ্য কৰা নহ'ব সেইটো আমাৰ স্পষ্ট মতামত কাৰণ ৰাজনীতিতকৈ আগত আমাৰ বাবে জাতি আৰু জাতিৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব আৰু মুখে 2 লাখ টকাৰ প্ৰয়োজন নাই ইতিমধ্যে তেওঁ স্থাৱক বাহিনীয়ে কৈ থৈছে যে শৃংখল চলিয়াই জয়ন্ত মল্ল বৰুৱাৰ পৰা কোটি কোটি টকা ল'লে আৰু সেইকাৰণে মোক আৰু 2 লাখ টকাৰ প্ৰয়োজনটো নাই আৰু এই 2 লাখ টকা আপুনি শিৱসাগৰ সমষ্টিত খৰচ কৰক ৰাইজৰ উন্নতিৰ কামত খৰচ কৰক সেইটোৱে আপোনালৈ আহ্বান জনাইছোঁ এইটো এটা প্ৰক্ৰিয়া মাজে হ'ব আলোচনা হ'ব এতিয়ালৈকে আৰু মই যিহেতু ইমান দিন মোৰ দেউতাও জাতীয়তাবাদী মানুহ আছিলে আমাৰ ঘৰখনত প্ৰত্যেকটো ইটাই আমাৰ ঘৰৰ জাতীয়তাবাদৰ কথা কয় আৰু মই যদি ৰাজনীতিত যাওঁ আঞ্চলিক ৰাজনীতিক দলতে যোগদান কৰিম আৰু বীৰ লাচিত সেনা সৈনিকসকলৰ দিহা পৰামৰ্শ অসমৰ খিলঞ্জীয়া মানুহৰ দিহা পৰামৰ্শ আৰু অনুমতি লৈহে ৰাজনীতি পথাৰলৈ আহিম 2 লাখ টকাৰ প্ৰয়োজনটো নাই আৰু এই 2 লাখ টকা আপুনি শিৱসাগৰ সমষ্টিত খৰচ কৰক ৰাইজৰ উন্নতিৰ কামত খৰচ কৰক বৰ্তমান সময়ত অসম ৰাজনীতিত মূল্যবোধৰ ৰাজনীতি হ'ব লাগে কোনোবাই কাবাক পইচা দি কিনিব কোনোবাই কাবাৰ ওচৰত বিক্ৰী হৈ যাব এনেকুৱা ধৰণৰ কথা ক'ব নালাগে বৰ্তমান সময়ত অসম ৰাজনীতিত মূল্যবোধৰ ৰাজনীতি হ'ব লাগে কোনোবাই কাবাক পইচা দি কিনিব কোনোবাই কাবাৰ ওচৰত বিক্ৰী হৈ যাব এনেকুৱা ধৰণৰ কথা ক'ব নালাগে মূল্যবোধৰ ৰাজনীতি হ'ব লাগে আমি মূল্যবোধৰ ৰাজনীতিত বিশ্বাসী মানুহ আৰু অনাগত দিনত খিলঞ্জীয়া মানুহৰ কাৰণে খিলঞ্জীয়া মানুহৰ আধিপত্যৰ বাবে যিখন সংগ্ৰাম কৰিব লাগে যদি ৰাজপথৰ সংগ্ৰাম হয় ৰাজপথত যদি ৰাজনৈতিক সংগ্ৰাম হয় ৰাজনীতিৰ পথাৰত কিন্তু যিখিনি কৰিম মূল্যবোধেৰে কৰিম আৰু নিম্ন খাপৰ কথা বতৰাই যাতে ৰাজনীতি নিয়ন্ত্ৰণ নহয় মই তাৰ বাবে সকলো দলকে অনুৰোধ জনাইছোঁ আৰু এটা কথা যেতিয়ালৈকে বীৰ লাচিত সেনা অসম নামৰ এই সত্তাটো আছে আমাৰ হাজাৰ হাজাৰ সৈনিক আছে তেতিয়ালৈকে উজনি অসম বাংলাদেশ হ'বলৈ দিয়া নহ'ব কোনো কাৰণতে সি লাগিলে হিন্দু বাংলাদেশী আগ্ৰাসন হওক সি লাগিলে মুছলমান বাংলাদেশী আগ্ৰাসন হওক কোনো কাৰণতে বাংলাদেশী আগ্ৰাসন উজনি অসমত সহ্য কৰা নহ'ব সেইটো আমাৰ স্পষ্ট মতামত কাৰণ ৰাজনীতিতকৈ আগত আমাৰ বাবে জাতি আৰু জাতিৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নহ'ব আৰু মুখে 2 লাখ টকাৰ প্ৰয়োজন নাই ইতিমধ্যে তেওঁ স্থাৱক বাহিনীয়ে কৈ থৈছে যে শৃংখল চলিয়াই জয়ন্ত মল্ল বৰুৱাৰ পৰা কোটি কোটি টকা ল'লে আৰু সেইকাৰণে মোক আৰু 2 লাখ টকাৰ প্ৰয়োজনটো নাই আৰু এই 2 লাখ টকা আপুনি শিৱসাগৰ সমষ্টিত খৰচ কৰক ৰাইজৰ উন্নতিৰ কামত খৰচ কৰক সেইটোৱে আপোনালৈ আহ্বান জনাইছোঁ এইটো এটা প্ৰক্ৰিয়া মাজে হ'ব আলোচনা হ'ব এতিয়ালৈকে আৰু মই যিহেতু ইমান দিন মোৰ দেউতাও জাতীয়তাবাদী মানুহ আছিলে আমাৰ ঘৰখনত প্ৰত্যেকটো ইটাই আমাৰ ঘৰৰ জাতীয়তাবাদৰ কথা কয় আৰু মই যদি ৰাজনীতিত যাওঁ আঞ্চলিক ৰাজনীতিক দলতে যোগদান কৰিম আৰু বীৰ লাচিত সেনা সৈনিকসকলৰ দিহা পৰামৰ্শ অসমৰ খিলঞ্জীয়া মানুহৰ দিহা পৰামৰ্শ আৰু অনুমতি লৈহে ৰাজনীতি পথাৰলৈ আহিম